আজি বহুদিনৰ মূৰত মোৰ চুফি কবিতা এটা পাঠ কৰিবলৈ মন গ'ল। তাৰ আগত এটা কথা, কেতিয়াবা মান অভিমানত, খঙত বহুত ভাল সম্পৰ্ক হেৰাই যায়। এতিয়া সেই ভাল সম্পৰ্কটো হেৰাই যাবলৈ দিব লাগে নে সন্মুখলৈ আহি কথা পাতিব লাগে, সেই বিষয়ে মই সঠিককৈ নাজানো। কিয়নো এইখিনিত দুটা বস্তুৱে ক্ৰিয়া কৰে। প্ৰথমটো হৈছে ছেল্ফ ৰেচপেক্ট, দ্বিতীয়টো হৈছে ইগ'। ইগ' আৰু ছেল্ফ ৰেচপেক্ট মই একে বুলি নাভাবোঁ আৰু দুয়োটা পৃথক। আজি ৰাতিপুৱা এটা অনুষ্ঠানত এষাৰ কথা শুনিলোঁ যে তুমি যদি কাৰোবাক তেওঁৰ প্ৰথমটো ভুলৰ বাবে মাফ কৰিছা, তেনেহ'লে তুমি এগৰাকী ভাল মনৰ মানুহ। আৰু যদি দ্বিতীয়টো ভুলৰ বাবে মাফ কৰিছা, তেনেহ'লে তুমি খুব মৰমীয়াল মানুহ। আৰু যদি তৃতীয়টো ভুলৰ বাবে মাফ কৰিছা, তেনেহ'লে তুমি এগৰাকী মূৰ্খ মানুহ। এতিয়া সেই ভাল সম্পৰ্কটোত ভুলৰ সংখ্যা কিমান আৰু ক্ষমা কৰাৰ সংখ্যা কিমান হিচাপ কৰি হেৰাই যাবলৈ দিব লাগে নে সম্পৰ্কটো ধৰি ৰাখিব লাগে, তাৰ সিদ্ধান্ত ল'ব লাগিব। অৱশ্যে মই ক'লোঁ বুলি নহয়, আপোনাৰ মনৰ পৰা আহিব লাগিব। এতিয়া হাকিম চানাইৰ এটা চুফি কবিতা, প্ৰতিজনৰ ওচৰলৈ যোৱা পথ। তোমাৰ যন্ত্ৰণাৰ কথা বুলি নকবা, তেওঁ কৈ আছে। সেইজনাক সকলোতে নিবিচাৰিবা, তেওঁ তোমাক বিচাৰি আছে। পৰুৱাই যদি এটা পাতত খোজ দিয়ে, তেওঁ তাক অনুভৱ কৰে। সৰু শিল এটা নদীৰ বুকুত লৰিলে তেওঁ তাক জানে। শিলৰ ভিতৰত এটা পোক লুকাই থাকিলে তেওঁ তাক জানে, যদিও সেইটো পৰমাণুতকৈও সৰু হয়। ইয়াৰ প্ৰশংসাৰ শব্দ ইমান, ইয়াৰ গুপ্ত উন্মাদনা, এই সকলোবোৰ তেওঁ ভক্তিৰে জ্ঞানেৰে জানে। অতি সূক্ষ্ম কীটটোকো তেওঁ আহাৰ দিছে। পবিত্ৰজনাৰ ওচৰলৈ যোৱা পথ তেওঁ তোমাৰ বাবে খুলি ৰাখিছে। ধন্যবাদ।